নমস্কাৰ, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোক সকলো ভালে আছে। বহুদিনৰ পাছত এটি কবিতা আজি পাঠ কৰিম বুলি ভাবিছোঁ। কবিতাটো হৈছে কোকিল শইকীয়াৰ। কবিতাৰ শিৰোনাম কোনো কথা নাই। কবি কোকিল শইকীয়া। নিতান্তই প্ৰয়োজনীয় বা অপ্ৰয়োজনীয় বুলি কোনো কথা নাই। এন্ধাৰ হোৱাৰ আগতে পোহৰ পাবগৈ লাগিব, সেই বুলিও কোনো কথা নাই। মই তোমাক ভাল পালোঁ, তুমি মোক ভাল পাব লাগিব বুলি কোনো কথা নাই। আজি সন্ধিয়াতেই ডাক চাপৰিলৈ যাম, তেঁতুলৈকে খাম আপং আৰু গাহৰি। দেৰিকৈ হ'লেও ৰাতি ঘূৰিব লাগিব বুলিওতো কোনো কথা নাই। কেৱল নিৰ্ঘাত দুখ আৰু নিৰাসক্ত সত্যৰ বাহিৰে কোনো ধৰাবন্ধা কথা নাই। বাকী যিবোৰ কথা আছিল সেইবোৰ ইতিমধ্যে কথা হৈ থকা নাই। ধন্যবাদ। কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।